23 জানুৱাৰীত বিহপুৰীয়াত অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছৰ সভালৈ নিমন্ত্ৰণ নিদিয়াক লৈ স্থিতি স্পষ্ট জ্যেষ্ঠ নেতা ভূপেন বৰাৰ। লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতিৰ সৈতে সংবাদমেল সম্বোধন কৰি এই বিষয়ত কোনো ক্ষোভ নাই বুলি জনালে ভূপেন বৰাই। ককাই ভাই বিয়ালৈও কেতিয়াবা নিমন্ত্ৰণ নিদিয়ে বুলি মন্তব্য কৰি বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। ইয়াৰ পূৰ্বেও ভূপেন বৰাৰ সৈতে দলীয় নেতৃত্বৰ সংঘাত হৈছিল। দল ত্যাগৰ কোনো সম্ভাৱনা নাই বুলি জনাইছে ভূপেন বৰাই। ইয়াৰ উপৰিও এছআৰৰ জৰিয়তে একাংশক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ বুলিও ক'লে ভূপেন বৰাই। এইটো এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে যে মোক যিখন ডিচিচি চাৰ্কুলাৰ তাৰ নামটো অহা নাই, গতিকে নিশ্চিতভাৱে চিঠিখন দেখাৰ পাছত দুই এজন কৰ্মী ক্ষোভিত হৈছে। তাৰপাছত নিউজে পাই গ'ল, আপোনালোকে ফ্লায়াৰ চলাই দিলে। ফ্লায়াৰ চলাই পাছত মই কৈছোঁ যে তাৰপাছত মোক মাতিছে, মই আহিছোঁ। গতিকে তেনেকুৱাত হৈ থাকে। বিয়া ঘৰতো কেতিয়াবা নিজৰ খুৰাকক মাতিবলৈ পাহৰি যায়। এইটো বিয়া পাতিলেও হয়, দেৰিকৈ মাতে। মানে দলৰ ভিতৰত চব খামখেয়ালি চলিয়ে আছে নেকি? এইটো চবতে আছে। এতিয়াতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সোণোৱাল ডাঙৰীয়াৰ দিনত পইচা খাই চাকৰি দিয়া বুলিয়ে কৈছে। আমাৰ এতিয়া ডিষ্ট্ৰিক্টৰ মিটিং এখনত মোক মতা নমতা লৈ নিউজ হৈছে, এতিয়া সেইটোতো আৰু মই হাক দিব নোৱাৰোঁ। কিন্তু খামখেয়ালি অকণমানতো থাকে। মিটিং আমি চবেই চেষ্টা কৰিম ভাল কৰিব। তাৰ ভিতৰতো 100% ক'ৰবাত অকণমান খুটি নাটি থাকি যাব পাৰে। কংগ্ৰেছটো নেৰো, বেলেগ দলত যোগদান কৰাৰ কথা। কংগ্ৰেছ এৰিলে কেতিয়াবাই এৰিলোঁ এইটো। যেতিয়া বিজেপি একেবাৰে তুংগত আছিলে 14 চনত, তেতিয়াও মই বিজেপিৰ বিৰুদ্ধে ইলেকশ্যন খেলিছোঁ লোকসভাত। তাৰপাছতো আপোনালোকেও জানে যে প্ৰতিবাৰেই এনেকুৱা নহয় যে মই দল এৰিবলৈ বা ইচ্ছা থাকিলে দল এৰিব নোৱাৰিম। দল এৰিবলৈ মন নাই, কথাটো এইটো। দল এৰা কথাটো ভবা নাই। ৰাইজৰ যিটো ক্ষোভ আৰু বিজেপিৰ প্ৰতি যিটো ৰাইজৰ প্ৰতিবাদ আছে, সেইটো ৰাইজে সাব্যস্ত কৰিছে। গতিকে তেওঁলোকক নিশ্চিত জয় যেতিয়া লাগে, সেইটো কাৰণে এটাই তেওঁলোকৰ গোট উপায় আছে যে কিছু মানুহক ভোট দিয়াৰ পৰা বঞ্চিত কৰিব লাগিব। এতিয়া 10,000 মানুহতকৈ বেছি মানুহে নটিচ পাইছে। আৰু নটিচ কিহৰ ভিত্তিত দিছে? যিবিলাক মানুহে অভিযোগ দিছে, সেই অভিযোগকাৰীয়ে লিখি দিছে যে অভিযোগটো মই দিয়া নাই, লিখি দিছে। ফিজিকেলি ভিডিঅ' দিছে। কালি মই কোনোবা এটা চেনেলে বজাইছোঁ। অভিযুক্তকাৰীক যাক সজোৱা হৈছে তেওঁ কৈছে মই অভিযোগ দিয়াই নাই। তাৰপাছত মাতি আনিছে যে নহয়, আপোনাক আমুকে অভিযোগ দিছে, গতিকে আপুনি চাৰ্টিফিকেট কৰক, আপুনি ডকুমেণ্ট দেখাওক। ডকুমেণ্টছ দেখাবলৈ গৈছে 12 ঘণ্টা থিয় হৈ থাকিব লাগে। কালি ৰাতি 12টা বাজিছে, পৰহি ৰাতি 12টা বাজিছে। টেবুল এখন দিছে প্ৰথমতে 10,000 মানুহৰ কাৰণে, দিন দিছে 4 দিন। এখন টেবুলত 10,000 মানুহৰ হিয়াৰিং হ'ব নেকি? তাৰপিছত দিলে 5খন। তাৰপাছত যেতিয়া ৰাইজে আমি চবেই মিলি হুলস্থুল কৰিলোঁ, 10খন কৰিলে। ইমানখিনি ন্যূনতম জ্ঞান নাই নি যে 10,000 মানুহৰ হিয়াৰিং এখন টেবুলত 10খন টেবুলত হ'লে কেইদিন লাগিব? তাৰমানে কি যে যাৰ নাম কাটিবলৈ বিচাৰিছোঁ তেওঁতো ডকুমেণ্টছ পূৰা আছে। ডকুমেণ্টছ দেখালেতো ভোট কাটিব নোৱাৰোঁ। গতিকে হিয়াৰিং যাতে কম সময়ৰ ভিতৰত কম মানুহৰ হয়, বাকী মানুহ থাকি যায়, এবচেণ্ট মানুহতো নাম কটা যাব। গতিকে এই যিটো ষড়যন্ত্ৰ চলিছে, এইটো কি? তাৰমানে ভয় খাইছে বিজেপিয়ে যে কংগ্ৰেছ জিকি আছে চাৰিওফালে। গতিকে কংগ্ৰেছক পৰাভূত কৰা এতিয়া শেষ অস্ত্ৰটো হৈছে ভোট কটা।